পাঁচ সহস্ৰাধিক শিল্পী জুবিন গাৰ্গৰ অনুৰাগীৰ কণ্ঠত জীপাল ঢকুৱাখানা ৰাজহুৱা খেলপথাৰ। বিধায়ক নৱকুমাৰ দলেৰ নেতৃত্বত সপ্তশিখা ঢকুৱাখানাৰ উদ্যোগত আৰু ঢকুৱাখানা সমজিলাৰ সহযোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীতৰ এটি অনুষ্ঠান পৰিৱেশন কৰা হয়। আবেলি ৩ বজাৰ পৰা অনুষ্ঠিত হোৱা ৫ সহস্ৰাধিক শিল্পীৰ দ্বাৰা জুবিন গাৰ্গৰ অনুৰাগীৰ কণ্ঠত জীপাল হৈ পৰে ঢকুৱাখানা ৰাজহুৱা খেলপথাৰ। জুবিন গাৰ্গ ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেখেতৰ কালজয়ী গীতসমূহ পৰিৱেশন কৰাৰ নিমিত্তে ঢকুৱাখানা উপজিলা অন্তৰ্গত বিভিন্ন দল সংগঠন, নাগৰিক সমাজ, সাংস্কৃতিক সমাজ, ক্ৰীড়াপ্ৰেমী ৰাইজৰ সহযোগত গঠিত সপ্তশিখা নামৰ সংগঠনটোৰ জৰিয়তে আৰু সমজিলা প্ৰশাসন আৰু সমগ্ৰ ঢকুৱাখানাবাসী ৰাইজৰ সহযোগত আজি ঢকুৱাখানা ৰাজহুৱা খেলপথাৰৰ প্ৰাংগণত প্ৰায় ৫,০০০তকৈ অধিক শিল্পী আৰু অনুৰাগীৰ উপস্থিতিত আজি আমি প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেখেতৰ কালজয়ী গীতসমূহক পৰিৱেশন কৰি তেখেতক ৰোমন্থনৰ জৰিয়তে যাতে আমাৰ অসমৰ সকলো নাগৰিক আৰু ঢকুৱাখানা ৰাইজে আৰু উঠি অহা প্ৰজন্মৰ যাতে তেখেতৰ কালজয়ী গীতসমূহক পৰিৱেশন কৰাৰ জৰিয়তে তেখেতক চিৰযুগমীয়া কৰাৰ লগতে তেখেতৰ সৃষ্টিৰাজি যাতে প্ৰত্যেক সময়তে অসমীয়া ৰাইজৰ মাজত প্ৰতিধ্বনিত হৈ ৰয়, তাৰ বাবে আমি এই প্ৰচেষ্টা গ্ৰহণ কৰিছিলোঁ। আৰু আজি সকলো আমাৰ নাগৰিক সমাজ, সপ্তশিখা, আমাৰ সমজিলা প্ৰশাসন আৰু ঢকুৱাখানাবাসী ৰাইজৰ উপস্থিতিত খুব সুন্দৰভাৱে আৰু শৃংখলিতভাৱে এই অনুষ্ঠানটি আজি সমাপ্ত কৰা হৈছে। আৰু আমি পৰৱৰ্তী দিনতো আমি সপ্তশিখা আৰু ঢকুৱাখানা নাগৰিক সমাজৰ জৰিয়তে আমাৰ মৰমৰ শিল্পীগৰাকীক আমি সজীৱ ৰখাৰ নিমিত্তে ঢকুৱাখানাত দুটাকৈ তেখেতৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ঘিলামৰাত এটা আৰু ঢকুৱাখানাত এটা প্ৰতিমূৰ্তি স্থাপনৰ বাবে ইতিমধ্যে আমি ঠাই নিৰ্ধাৰণ কৰিছোঁ। আৰু যোৱা বছৰ ঘিলামৰাত প্ৰায় ১ লাখতকৈ অধিক অনুৰাগীৰ উপস্থিতিত তেখেতে য'ত চেকচেকী চাপৰিত তেখেতে গীত পৰিৱেশন কৰিছিলে, এই ঠাইতেই তেখেতৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে ঘিলামৰাবাসী ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু ঢকুৱাখানাতো আমি দুটা নিৰ্দিষ্ট কৰি থোৱা ঠাইত এটা ঠাই আমি কম দিনৰ ভিতৰতে আমি ৰাজহুৱা সভাৰ জৰিয়তে সিদ্ধান্ত গ্ৰহণ কৰিম। এনেধৰণৰ দুটা প্ৰতিমূৰ্তি স্থাপনৰ লগতে অহা দিনত আমি আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত ঢকুৱাখানা সমজিলা অন্তৰ্গত এটা সংগীত বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ বাবেও ইতিমধ্যে আমি বিবেচনা কৰিছোঁ। আৰু এই সকলোখিনি বিষয় যাতে সাফল্যমণ্ডিত কৰিবৰ বাবে সমূহ ঢকুৱাখানাবাসী ৰাইজক ব্যুৰ ৰিপৰ্ট নিউজ নাও।